আহকচোন আজি বনাওঁ মোৰ লগত আটাৰ পৰঠা। দিনেই সহজ এটা ৰেচিপি লৈ আহিছোঁ, খাবলৈও খুবেই টেষ্টি, টিফিনতো দিব পাৰে, ল'ৰা ছোৱালীও খাই খুব ভাল পায়। ব'লকচোন মই এতিয়া কেনেকৈ বনাইছোঁ এই আটাৰ পৰঠা, তাকে আপোনালোকৰ আগত দেখুৱাওঁ। আহক। এয়া প্ৰথমতে মই আটাখিনি এনেকৈ লৈ লৈছোঁ। ইয়াত এতিয়া মই মিলাম হালধি আৰু নিমখ, দুটা এনেকৈ বস্তু মিলাই পেলাই ভালকৈ মিলাই ল'ম। ইয়াত দিছোঁ এতিয়া মই পিঁয়াজ, গোটা পিঁয়াজ দি দিছোঁ। ধুনীয়াকৈ এতিয়া সানি ল'ব লাগিব, এনেকৈ মিলাই ল'ব লাগিব। এইয়া মই এতিয়া মিলাই লৈছোঁ এনেকৈ। ইয়াত এতিয়া মই পানী দিম, পানী দি ভালকৈ এনেকৈ লৰাই গোটেইখিনি সংমিশ্ৰণ হৈ যোৱালৈকে মিলাব লাগিব। এনেকৈ এতিয়া ভালকৈ লৰাই ভালকৈ লৰাব লাগিব। এতিয়া ইয়াত মেইন ইনগ্ৰেডিয়েণ্টছটো হৈছে সেইটো হৈছে ডিম দি লৰাই ভালকৈ লৰাব লাগিব, ভালকৈ ফেটিব লাগিব। এয়া এনেকৈ পূৰা ফেটিব লাগিব। এই মিশ্ৰণটো পাতলা হ'ব লাগিব, পাতলা হ'লে খাবলৈ বেছি সোৱাদ হয়। তেতিয়া লাগিল সেয়া পানী অকণ দি দিছোঁ পাতলা কৰিবৰ কাৰণে। এতিয়া আকৌ চাওকচোন, মই লোৱা দেখি ছোৱালীজনীক লগা হ'ল। ছোৱালীজনী খুব দুষ্ট ইহঁতি। মই একো এটা কাম কৰিব নোৱাৰোঁ, তেহঁতিহে আগে ভাগে হাত পাতি ধৰেহি। পিজ্জা বনাইছা নে কি বনাইছা? এয়া এখন পেন পাতি লৈছোঁ, ইয়াত অকণমান তেল দি দিম। এতিয়া লাগি নধৰিবৰ কাৰণে অকণমান তেল দিলে হয়, তেল দিব লাগিব, তেতিয়া লাগি নধৰে আৰু। এনেই তেলত নাভাজিলেও হয়। এই অকণমান তেল দিয়াৰ পিছতে এটা এটাকৈ দি ভাজি গ'লেই হৈ গ'ল আৰু। তেল গৰম হোৱালৈকে এয়া মই এটা এটাকৈ দি গৈছোঁ। অকণমান এনেকৈ হেতাই মেলি দিব লাগিব। দিয়াৰ পিছত ধুনীয়াকৈ পাতলকৈ মেলি দিব লাগিব। নিজে যেতিয়া পেনৰ পৰা এৰাই নোহোৱালৈকে ৰাখিব লাগিব। ইয়াৰ তলফালৰ পৰা হৈ আহিছে আৰু ধুনীয়াকৈ সিজি আহি আছে। খুব সুন্দৰ হৈছে দেখিবলৈও। সিজি আছে তলটো ধুনীয়াকৈ। এয়া লাহেকৈ এতিয়া লুটিয়াই দিব লাগিব। এয়া কি ধুনীয়া হৈছে চাওকচোন। খুব ধুনীয়া হৈছে। এয়া চাচোন, কালাৰটো ইমান ধুনীয়া আহিছে। কি ধুনীয়া হৈছে কালাৰটো, দেখিছে নহয়? আপোনালোকেও ট্ৰাই কৰিব এনেকৈ, খুব ভাল। ল'ৰা ছোৱালীক টিফিনত দি পঠিয়াব পাৰিব। এয়া কিমান ধুনীয়া লাগিছে দেখিবলৈ। খুবেই ধুনীয়া, খাবলৈও খুবেই টেষ্টি হয়। এতিয়া মই মোৰ ছোৱালীকেইজনীক খাব দিম। কেনেকুৱা হৈছে খাবলৈ তোমালোকে কোৱাচোন।